হিমাশ্ৰী প্ৰথমেই ক'ব বিচাৰিছোঁ যে লখিমপুৰৰ ৰঙা নদীৰ যি বান পৰিস্থিতি সেই বান পৰিস্থিতি এতিয়াও জটিলতা কমা নাই মই শিমলুগুৰি মাজৰ চাপৰিত উপস্থিত আছোঁ আৰু 4 দিন হ'ল আজি এই 4 দিন অতিক্ৰম কৰিলে কিন্তু 4 দিনৰ পিছতো যিসকল বানাক্ৰান্ত আছে তেওঁলোকৰ দুখ দুৰ্দশা কমা নাই কাৰণ আবদ্ধ যি পানী আছিল ৰঙা নদীৰ পানী সেয়া এতিয়া ওলাই যোৱা নাই মুখ্যমন্ত্ৰীৰ নিৰ্দেশত কালি নিশাই এটা জান কাটি দিয়া হৈছে যদিও সেই জানেৰে যিমান পানী যাব লাগিছিল বা পানীৰ কমাৰ যিটো পৰিমাণ আছিল সেয়া কিন্তু অতি কম হৈছে আপুনি চাওক এতিয়াও বাসগৃহসমূহ পানীৰ তলত আছে আৰু এই বাসগৃহসমূহ পানীৰ তলত থকাৰ কাৰণে যিসকল লোক আছিল তেওঁলোকে এতিয়া মথাউৰিতে আশ্ৰয় ল'বলগীয়া হৈছে আৰু শিমলুগুৰি মাজৰ চাপৰিত প্ৰায় 100তকৈও অধিক পৰিয়ালে এতিয়া মথাউৰিতে তেওঁলোকে আশ্ৰয়স্থল হিচাপে ল'বলগীয়া হৈছে আৰু তেওঁলোক কেতিয়ালৈ ঘৰলৈ যাব পাৰিব বা তেওঁলোকে নিজৰ ঘৰখনলৈ কেতিয়া ভৰি দিব পাৰিব সেয়া কিন্তু এতিয়া নিশ্চিত নহয় আৰু ইয়াতে এখন তিৰপালৰ চালি দি তেওঁলোকে নিশাটো ইয়াতেই শুৱে বা ইয়াতেই ভাত পানী ৰান্ধে বা ইয়াতেই তেওঁলোকে গোটেই নিশা কটাবলগীয়া হৈছে আৰু বাহিৰৰ যদি পৰিৱেশ চাই যিমান দূৰলৈকে আপুনি চাই যাব দেখিব যে এই মথাউৰিটোৰ কেৱল শিবিৰ আপুনি পাব কাৰণ একোটা আশ্ৰয় শিবিৰ তেওঁলোকে ইয়াতে স্থাপন কৰি লৈছে চৰকাৰে তেওঁলোকক সাহায্য প্ৰদান কৰিছে লখিমপুৰ জিলা প্ৰশাসনে তেওঁলোকক ৰিলিফ প্ৰদান কৰিছে যদিও কিন্তু নিজৰ ঘৰখনলৈ তেওঁলোক কেতিয়া ঘূৰি যাব পাৰিব বা তেওঁলোকে নিজে কৰা শাক পাচলি খেতিডৰা সম্পূৰ্ণৰূপে বিধ্বস্ত হ'ল তেওঁলোকৰ ভঁৰালসমূহ সম্পূৰ্ণৰূপে পানীত ডুব গ'ল এতিয়াও কিন্তু সেই বানাক্ৰান্তৰ যি দুখ দুৰ্দশা আছে সেই দুখ দুৰ্দশা এতিয়াও কমা নাই মই কথা পতাৰ অকণমান যত্ন কৰিম মোৰ সৈতে বহু বানাক্ৰান্ত লোক আছে অকণমান কথা পাতিবৰ যত্ন কৰিম যে তেওঁলোকৰ কেনেকুৱা ধৰণৰ সমস্যা আছে আৰু বিশেষতঃ এই স্থানসমূহত কিন্তু পশু ধৰণৰ খাদ্যৰ এতিয়ালৈকে যোগান ধৰা হোৱা নাই যিখিনি ঔষধ পাতি যোগান ধৰিব লাগিছিলে সেয়া যোগান ধৰা নাই মই অকণমান কথা পাতিব বিচাৰিছোঁ ঘৰলৈ যাব পৰা হোৱাগৈ নাই হোৱা অলপ দিন লাগিব ইয়াত 3 মাহমান থাকিব লাগে যদিও নাজানো কি হৈ আছে ঘৰৰ পৰিৱেশ গোটেই পানী হৈ ঘৰটা ভাগি আছে বস্তু পাতি উপঙীয়া এদায় দোকানো মানে বস্তু মই উলিয়াব নোৱাৰিলোঁ লোন লৈছিলোঁ আছে দোকান আছে ঘৰৰ লগতে তাৰপিছত লোন লৈছিলোঁ এতিয়া লোনৰ ধাৰ মই কেনেকৈ মাৰিব পাৰোঁ সেইটোৱে চিন্তা আহিলে 2 বছৰলৈ লৈছিলোঁ লোনটো ধাৰ তাৰপিছত এতিয়া বস্তু উঠাব নোৱাৰিলোঁ ৰাতিপুৱাতে যে পানীখিনি আহি গ'ল কোনফালে উঠাম অলপমান বস্তু বিচনা পাত থলোঁ বিচনা ভাগি থাকিলে ফ্ৰিজ ভাগিলে লুটি খাই গ'ল চৌকেছ ভাগিলে গডৰেজ কাপোৰবিলাক কিছুমান উলিয়াব পাৰিলোঁ কাপোৰ বাকচৰ তিতিলে কালি উলিয়ালোঁ বাকচৰ কাপোৰখিনি গোটেই তিতিলে মই কথা পাতিব বিচাৰিছোঁ যে এই অঞ্চলটোৰ ৰাইজ কৃষি কৰ্মৰ ওপৰত নিৰ্ভৰশীল বহু বিঘা ইয়াত কৃষি আছিল বহু ডাঙৰ পুখুৰী আছিল গতিকে সেই পুখুৰীসমূহত যিসমূহ মৎস্য পালন কৰিছিল মৎস্য পালন কৰা পুখুৰীসমূহ পানীয়ে উটুৱাই লৈ গৈছে মই আপোনাৰ লগতে অকণমান কথা পাতিব বিচাৰিছোঁ আপোনালোক বিশেষতঃ কৃষিৰ ওপৰত নিৰ্ভৰশীল গতিকে এতিয়া পশু ধৰণৰ খাদ্য সামগ্ৰী আপোনালোকৰ চৰকাৰৰ ফালৰ পৰা পাইছে নাই পোৱা আমি একো পোৱা নাই হেৰিয়া গৰু ছাগলী হওক কি হওক আমি একো এতিয়ালৈকে পোৱা নাই কিন্তু আমাক ৰেচনটো দিছে কিন্তু ৰেচনটো দিলে গৰুকেইটা যেতিয়া হেমেলিয়াই থাকিব আপুনি খাব নোৱাৰে নহয় গৰুকেইটালৈ চাবনে নাই আমি খাম গৰুকেইটা তেনেকৈ হেমেলিয়াই থাকে কিন্তু এতিয়া আমি কৰিম কি কিন্তু তাৰে চাউলকে বনাই আমি কেইটামান সিহঁতক দিছোঁ কিন্তু বাকী এতিয়া উপায় নাই ঘৰৰ পৰিৱেশ কি হৈ আছে ঘৰলৈ গৈছে ঘৰত এতিয়া আমাৰ পানী এককাল এতিয়া মানে ডুবিয়াই কিছুমান বাচন উলিয়াই আনিলোঁ কিন্তু এতিয়ালৈকে আমি তাত যাব নোৱাৰোঁ কিয় 3-4 মাহলৈ আমি কোনো প্ৰকাৰে যাব নোৱাৰোঁ ঘৰটো তাৰমানে আমাৰ বাঁহৰ খুটা ঘৰ হাউলি গুচি গ'ল আৰু তাতে এতিয়া আমি ঢোকা লগাই যেনে তেনে ৰাখি থৈছোঁ ইয়াতে বহু মানুহৰ কৃষি ফাৰ্ম আছিলে কৃষি ফাৰ্ম বহুত আছে ইয়াত ধৰি লওক এই নাৰায়ণ শইকীয়া কৈলাশ শইকীয়া তাৰপৰা এনেকৈ প্ৰায় 6খনমান হেৰি আছে ফাৰ্ম আছে কিন্তু সেই ফাৰ্মত একো তেওঁলোকে চব বস্তু হেৰি কৰিছিলে কিন্তু চব মৰহি গ'ল এই দেখি আছে আপোনালোকে সকলো পানীৰ ফলত এতিয়া ঘৰৰ বাৰীটো সকলো নোহোৱা হৈ গৈছে মই হিমাশ্ৰী যদি চাই যে এই আবদ্ধ পানী যদি যিমান দিনলৈ ইয়াত থাকে সেই আবদ্ধ পানীয়ে কিন্তু ৰাইজক সম্পূৰ্ণৰূপে ইয়াত তেওঁলোকক কঁকাল ভাঙি থৈ গৈছে কাৰণ আপুনি যদি চাই যে এই আবদ্ধ পানী যেতিয়ালৈকে ওলাই যাব নোৱাৰে এইসকল বানাক্ৰান্ত যিসকল লোকে মথাউৰিত আশ্ৰয় লৈ আছে তেওঁলোকে নিজৰ ঘৰখনলৈ যাব নোৱাৰে কাৰণ এই আবদ্ধ পানী ওলাই যাবলৈ কিমান সময় লাগিব কালি নিশাই এটা চেনেল কাটিং কৰা হৈছে যে ইয়াৰ পৰা পানী ওলাই যোৱাৰ ব্যৱস্থা কৰা হৈছিল কিন্তু সেই চেনেল কাটিং কৰা যিটো পথ সেই পথেৰে যিমান পানী ওলাই যাব লাগিছিলে সেই পানী এতিয়া ওলাই যাব পৰা নাই আৰু এই বাসগৃহটো যদি চাই তেতিয়াহ'লে এই বাসগৃহটোত মানুহ গৈ থাকিব পৰা কোনো ধৰণৰ ব্যৱস্থা বৰ্তমানে তেওঁলোকে কৰি ল'ব নোৱাৰে কাৰণ পানী ইয়াত বহু পৰিমাণে আছে আৰু এই ঘৰটো সম্পূৰ্ণৰূপে মেৰামতি কৰিবৰ কাৰণে তেওঁলোকক 3-4 মাহ সময় লাগিব আমি কথা পতাৰ যত্ন কৰিম বহু বন্যাক্ৰান্ত লোক আছে এই লোকসকলে কেনেদৰে দিন অতিবাহিত কৰিছে তেওঁলোকে কি খাইছে কি কৰিছে সেই বিষয়ে আমি অকণমান কথা পতাৰ যত্ন কৰিম এই মুহূৰ্তত যদি ক'ব বিচাৰোঁ যে তেওঁলোকক ৰিলিফ দিয়া
দিয়া হৈছে তেওঁলোকক খাদ্য সামগ্ৰী প্ৰদান কৰা হৈছে কিন্তু খাদ্য সামগ্ৰীয়ে সম্পূৰ্ণ নহয় তেওঁলোকক পশুধনৰ খাদ্য তেওঁলোকক যোগান ধৰা হোৱা নাই তেওঁলোকক যিখিনি সুবিধা লাগে তেওঁলোকক ঔষধ পাতি লাগে সেয়া পোৱা নাই মই অকণমান কথা পাতিব বিচাৰিছোঁ ইয়াতে আছে আপোনালোক সকলো কিমান দিন হ'ল ইয়াতে থকা আজি 4-5 দিন হ'ল 4-5 দিন হ'ল যাব পৰা মানে সুবিধা নাই একো আনিবই নোৱাৰিলোঁ বিচনা চিচনা একো আনিব নোৱাৰিলোঁ কেৰাহী বটোৱা মানে একোৱে নাই সেই তাতে থাকিলে এতিয়া আনিব পৰা হেৰিয়ে নাই আমি কালিহে ভাত বনাই খাইছোঁ আৰু আপোনালোকে মানে ভাত বনাই খাবলৈও আপোনালোকৰ বাচন পাতি নাই আনিব নোৱাৰিলোঁ বিচনা চিচনা এইবোৰে সমস্যাৰ মাজেৰে মথাউৰিত আশ্ৰয় গ্ৰহণ কৰি আছে লোকসকলে এক হাহাকাৰময় অৱস্থা লোকসকলৰ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত